হেল্ল' এভৰিৱান, মই প্ৰাচুৰ্য আৰু সকলোকে স্বাগতম জনাইছোঁ ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেলত। তো এতিয়া তোমালোকৰ BEd এণ্ট্ৰেঞ্চৰ কাৰণে তো মই আজি এটা টপিক ডিছকাছ কৰিম বুলি ভাবিলোঁ। তো চিম্প্লিফিকেশ্যন নামৰ এটা টপিক আই গেছ তোমালোকে পাইছে চাগে। BEd এণ্ট্ৰেঞ্চত দুটামান কুৱেশ্যন আহে। আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি কুৱেশ্যন পেপাৰখন চাইছোঁ, তাত দুটা কুৱেশ্যন বা এটা কুৱেশ্যন আহে পৰীক্ষাত। আৰু সাধাৰণতে গুৱাহাটী ইউনিভাৰ্চিটিতো আহে আৰু বড়োলেণ্ডতো আহে। একদম চিম্পল বস্তু আৰু একদম চিম্পল কুৱেশ্যন আহে। ইমান একো সাংঘাতিক টান কুৱেশ্যন নাহে একো। চিম্প্লিফিকেশ্যন, সৰলীকৰণ অসমীয়াত ক'ব গ'লে, আৰু ইংলিছত চিম্প্লিফিকেশ্যন। এতিয়া বদমাছ ৰুল এটা বস্তু আছে তাত, BODMAS বদমাছ, আৰু আই গেছ আমি সকলোৱে ক্লাছ 4, 5, 6 পাইছিলোঁ এইটো বস্তু। চ' আমি সেই বস্তুখিনিৰ ওপৰত ডিছকাছ কৰিম আজি, বদমাছ ৰুল। তাৰপিছত আমি 5-4টামান কুৱেশ্যন ডিছকাছ কৰিম। চ' ফাৰ্ষ্ট বদমাছ ৰুলনো কি হয় সেইটো ওপৰত চাওঁ। এতিয়া বদমাছ ৰুলৰ এটা ফুল ফৰ্ম আছে, এটা ব্ৰেকেট অফ ডিভাইড মাল্টিপ্লাই এডিশ্যন এণ্ড ছাবষ্ট্ৰেকশ্যন। তোমাৰ মই ইয়াত অলৰেডি লিখি দিছোঁ, তো তোমালোকে এইটো চিম্পলকৈ লিখি থৈ দিব পাৰা। আৰু এই ভি যে দেখিছা, এইটো ভি, এইটো বস্তু। চ' বি আগত ভি দেখিছা, বি আগত ভি, ডেট মিনছ কি হয়, এটা বাৰ, এটা লাইন তোমাৰ, ঠিক আছে। আমি কুৱেশ্যন কৰিলে গম পাম। তো যেতিয়া এটা দুটা কুৱেশ্যন নাম্বাৰ থাকে, নাম্বাৰৰ মাজত যেতিয়া তোমাৰ দুটা ওপৰত লাইন এটা থাকিব, চ' ডেট মিনছ এইটো ভি, মানে লাইন বাৰ, এটা লাইন এডাল মিন কৰিছে তোমাৰ, ঠিক আছে। চ' এতিয়া এই বদমাছ নিয়মটো আগত বা VODMAS বদমাছ নিয়মটো আগত আমি কি হয়, ফাৰ্ষ্ট আমি যদি কুৱেশ্যনটোত ভি পাৰ্ট থাকে, দেন উই হেভ টু ডু, আমি কি কৰিব লাগিব, ভি পাৰ্টটো কৰিব লাগিব। যদি কুৱেশ্যনটো তোমাৰ বি পাৰ্ট থাকে, ব্ৰেকেটৰ পাৰ্ট থাকে, ব্ৰেকেট যিকোনো প্ৰকাৰত হ'ব পাৰে, এনেকুৱা টাইপত ব্ৰেকেট হ'ব পাৰে, তাৰপিছত তোমাৰ এতিয়া এনেকুৱা টাইপত ব্ৰেকেট হ'ব পাৰে, তাৰপিছত তোমাৰ স্মল ব্ৰেকেট হ'ব পাৰে। এই তিনিটা পদ্ধতিত, তিনিটা টাইপত তোমাৰ ব্ৰেকেটখিনি থাকিব। চ' ব্ৰেকেট অফ পাৰ্টখিনি আমি প্ৰথমতে কৰি ল'ব লাগিব। এতিয়া এটা কুৱেশ্যনত ব্ৰেকেট যদি থাকে, দেন উই হেভ টু ডু দ্য ফাৰ্ষ্ট ব্ৰেকেট পাৰ্ট, অ'কে। দেন আমি এতিয়া যাম, ইয়াৰ পিছত যাম আমি এতিয়া অফ মানে কি বস্তু, ঠিক আছে। অফ মানে যেতিয়া আমাৰ অফ মানে আল্টিমেটলি মাল্টিপ্লিকেশ্যনে হয়। এতিয়া 5 of 7, ডেট মিনছ কি জানানে, 5 into 7 তোমাৰ 5 of 7, ডেট মিনছ কি আমাৰ সেইটো মানে মাল্টিপ্লিকেশ্যন। খালী অফ আৰু চিম্পল যিটো মাল্টিপ্লিকেশ্যন আছে, সেইটোৰ মাজত আকৌ ডিফাৰেঞ্চ আছে। কাৰণ আমি বদমাছ নিয়মটোত আমি অফৰ পাৰ্টটো আগত কৰিব লাগে, ডিভিজন আৰু মাল্টিপ্লিকেশ্যনতকৈ, ঠিক আছে। তো অফৰ পিছত আমাৰ ডিভিজন আহিব, দেন ডিভিজন, দেন তাৰপিছত আমি মাল্টিপ্লিকেশ্যন কৰিব লাগিব, দেন এডিশ্যন, দেন ছাবষ্ট্ৰেকশ্যন, একদম লাষ্টত ছাবষ্ট্ৰেকশ্যন কৰিব লাগিব তোমাৰ। চ' এই নিয়মটোত যায়। বাট ফাৰ্ষ্ট ভি যদি থাকে, ভি কৰিলোঁ, বি কৰিলোঁ, তাৰপিছত অ' কৰিলোঁ, ডি কৰিলোঁ, এম কৰিলোঁ, এ কৰিলোঁ, এছ কৰিলোঁ। তো সেই ছিষ্টেমত আমি এই বদমাছ নিয়মটো মনত ৰাখিব লাগিব। তাৰপিছত আমি এতিয়া কুৱেশ্যনত যদি ডাইৰেক্ট আমি এণ্ট্ৰি মাৰোঁ, এতিয়া ইয়াতে এই কুৱেশ্যনটো চাওঁ আমি, ইয়াতে ভি আছে, বি আছে, চব আছে তোমাৰ, তিনিটা বস্তু বা চাৰিটা বস্তু আছে তোমাৰ ইয়াত, ঠিক আছে। চ' ফাৰ্ষ্ট আমি এতিয়া কুৱেশ্যনটো দেখিলা তুমি। চ' কুৱেশ্যনটো কি আছে, আমি এতিয়া ব্ৰেকেট পাৰ্টটো আছে। তো ফাৰ্ষ্ট আমি কি কৰিব লাগিব, তো ব্ৰেকেট পাৰ্টৰ ভিতৰত আমি ওপৰত যে এটা লাইন দেখিছে তোমালোকে, মই যে কৈছিলোঁ এতিয়া VBODMAS, ঠিক আছে। এতিয়া আমি এই বস্তুটো কি আছে, ভি আছে, বি আছে, অ' নাই, ডি নাই, এম নাই, এ নাই, অনলি এছ আছে, ঠিক আছে। তো ফাৰ্ষ্ট প্ৰথমতে আমি কি কৰিব লাগিব, ব্ৰেকেটৰ ভিতৰত আমি এই ওপৰৰ লাইনডাল মই ৰঙাকৈ যে দি দিছোঁ, সেই লাইনডালৰ কামটো কৰিব লাগিব। চ' এতিয়া এই লাইনডালৰ কামটো যদি কৰোঁ, মই কি কৰিম, আধা কৰি লৈছোঁ। কুৱেশ্যনটোত মই গোটেই কুৱেশ্যনটো লিখা নাই, মই কুৱেশ্যনটো হাফকৈ উলিয়াই লৈছোঁ, ঠিক আছে। হাফকৈ উলিয়াই লৈছোঁ কুৱেশ্যনটো মই এতিয়া 1 মাইনাছ, ঠিক আছে, 1 মাইনাছ। তাৰপিছত এতিয়া এই পাৰ্টটো যদি মই কৰোঁ, এতিয়া এই যিখিনি ওপৰত যে লাইনডাল দেখিছা, 1এ 1ক মাইনাছ কৰা দেখাইছে তোমাৰ এই লাইনডালত। এই লাইনডালত কি দেখাইছে তোমাৰ, এই লাইনডালত তোমাৰ 1এ 1ক মাইনাছ কৰা দেখাইছে। আমি 1এ 1ক মাইনাছ কৰিলে কি হ'ব, 1এ 1ক মাইনাছ কৰিলে 0 হ'ব তোমাৰ, ঠিক আছে। মই এতিয়া এই পাৰ্টটো উলিয়াই লৈছিলোঁ, তোমালোকে দেখিলে 1এ 1ক মাইনাছ 0 হ'ব। তাৰপিছত এইটো 1 আহিলে এইখিনি জেগাত, ক'ৰ পৰা আহিলে, এই 1টোক মই বাহিৰলৈ উলিয়াই নিলোঁ, ঠিক আছে। এই মিডল ব্ৰেকেটটো, মাজৰ ব্ৰেকেটটো তোমাক মই ইয়াত উলিয়াই নিলোঁ, ঠিক আছে। তো এতিয়া এই ব্ৰেকেটটো, এই যিটো সৰু ব্ৰেকেট তোমালোকে পাইছিলা, এই সৰু ব্ৰেকেটটো আমি ভাঙি যাব, এই সৰু ব্ৰেকেটটো আমাৰ নাইকিয়া হৈ যাব। এতিয়া কি হ'ব, এই মিডল ব্ৰেকেটটো এনেকৈ থাকিলে 1 মাইনাছ, এতিয়া কি আহিলে, এইখিনি 1 আহিলে, 1 মাইনাছ 1 আহিলে তোমাৰ, 1 মাইনাছ 1 আহিলে তোমাৰ, ঠিক আছে, 1 মাইনাছ 1 আহিলে, অ'কে। তাৰপিছত আমাৰ এই পাৰ্টখিনি কৰা হৈ গ'ল। এতিয়া আমাৰ কি হ'ল, এই পাৰ্টখিনি কৰা হৈ গ'লগৈ, এই পাৰ্টখিনি কৰা হৈ গ'লগৈ। আমি এতিয়া এই পাৰ্টখিনিত আনচাৰটো কি পাম, আমি এই পাৰ্টখিনিৰ আনচাৰটো আমি 0 পাম। এতিয়া চাবা, মই আকৌ এবাৰ দেখাই দিছোঁ, এই পাৰ্টখিনিত আমাৰ আনচাৰটো এতিয়া আমাৰ 0 হ'ব। আমি আনচাৰটো এইখিনি জেগাত 0 পালোঁ। এইখিনি প্ৰথমতে এইটোক মাইনাছ কৰিলোঁ, 0 পালোঁ। দেন এতিয়া 1এ 0ক মাইনাছ কৰিলে 1 আহিলে তোমাৰ ইয়াত, এইখিনিত কি কৰিলে 1 আহিলে, এই 1টো ওপৰৰ পৰা নামি আহিলে, 1 মাইনাছ 1, ডেট মিনছ কিমান, 0।
সেইকাৰণে মই ইয়াত 0 বহাই দিলোঁ। এতিয়া এই বস্তুটো কি হ'ব, এই 1টো আমি 1ৰ এই পাৰ্টটো নামি আহিব 1 মাইনাছ 0, ডেট মিনছ কিমান হ'ব 1 মাইনাছ 0, 1 আহিলে তোমাৰ 1 মাইনাছ 0 ইজ ইকুৱেল টু 1, অ'কে। চ' আমি কিমান পালোঁ 1 মাইনাছ 0 ইজ ইকুৱেল টু 1 পাই গ'লোঁ এতিয়া তোমাৰ, ঠিক আছে। 1 মাইনাছ এইটো 0 1 পাই গ'লোঁ। দেন এতিয়া আমাৰ কি থাকিলে, এইটো 1 মাইনাছ 1 মাইনাছ 1 ইজ ইকুৱেল টু কিমান 0 হ'ব আমাৰ আনচাৰ। আমাৰ আনচাৰ কি হ'ব A হ'ব, আমাৰ আনচাৰ 0 হ'ব, ঠিক আছে। এই বস্তুটো আমি মুখতো কৰিব পাৰোঁ চিম্পলকৈ আমি মুখতো কৰিব পাৰোঁ, কুৱেশ্যনটো দেখিলে হ'ল। এতিয়া এইটো দেখিলে 1 ফাৰ্ষ্ট আমি ভি পাৰ্টটো কৰিলোঁ, ওপৰত বাৰডাল আছে যেতিয়া আমি ভি পাৰ্টটো কৰিলোঁ এইটো, ঠিক আছে। 1 মাইনাছ 1 0, দেন আমাৰ এইটো 1 নামি আহিলে, দেন 1 মাইনাছ 0 কিমান হ'ব 1 আহিলে, এই 1টো ওপৰৰ পৰা নামি আহিলে 1 মাইনাছ 1 কিমান হ'ল 0 আহিলে, 1 মাইনাছ 1 কিমান হ'ল 0 আহিলে তোমাৰ, মই এইখিনি মুচি দিছোঁ তোমাৰ, ঠিক আছে। তাৰপিছত আমি এতিয়া যদি চাওঁ এই পাৰ্টটো ওপৰৰ পৰা নামি আহিলে তোমাৰ 1 মাইনাছ 0, ডেট মিনছ কিমান হ'ব তোমাৰ 1 আহিলে, আকৌ এই পাৰ্টটো ওপৰৰ পৰা নামি আহিলে 1 মাইনাছ 1 ইজ ইকুৱেল টু 0। চ' এইটো ছিষ্টেমত আমি চালোঁ, ঠিক আছে। এইটো ছিষ্টেমত আমি আনচাৰটো পাই গ'লোঁ, আমি আনচাৰ 0 পাই গ'লোঁ, একদম চিম্পল কুৱেশ্যন। তো কুৱেশ্যনটোত আমাৰ ঢেৰ বস্তু আছে, মাল্টিপ্লিকেশ্যন আছে, ডিভিজন আছে, অফ আছে, ফ্ৰেকশ্যন আছে, গোটেইকেইটা বস্তু আছে। তো এতিয়া আমি প্ৰথমতে কোনটো বস্তু চাব লাগিব, সেইটো কোনটো বস্তু কৰিম সেইটো চাব লাগিব। ফাৰ্ষ্ট আমি এতিয়া ডিভিজন পাৰ্টটো কৰিম ইয়াত, অ'কে। দেন আমি কি কৰিম অফৰ পাৰ্টটো কৰিম, তাৰপিছত আমি বাকী আকৌ ডিভিজনবিলাক কৰি ব্ৰেকডাউন কৰি যাম, ঠিক আছে। তো এতিয়া মই এটা কাম কৰিম, মই বস্তুটো এটা পাৰ্টকৈ ভাঙি কৰিছোঁ, ঠিক আছে। আমি এটা পাৰ্টকৈ ভাঙি কৰিলে বেছি সুবিধা হ'ব বা বেছি ইজি হ'ব তোমাৰ, ঠিক আছে। তেতিয়া প্ৰথমতে এই পাৰ্টটো মই কৰোঁ, ঠিক আছে। এই পাৰ্টটো মই ভাঙি পেলাই কৰোঁ এই পাৰ্টটো। তেতিয়া 3/2 ইনটু এই ডিভিজনটো আমি কি কৰিম মাল্টিপ্লিকেশ্যনলৈ কনভাৰ্ট কৰি দিম ইনটু 2/1। যেতিয়া আমি ডিভিজন এটা মাল্টিপ্লিকেশ্যনলৈ কনভাৰ্ট কৰা যায় ফ্ৰেকশ্যনত, তেতিয়া আমাৰ এই ৰাইট হেণ্ড ছাইডৰ যিটো ফ্ৰেকশ্যন থাকিব সেইটো আমাৰ কি হৈ যাব ৰেচিপ্ৰকেল হৈ যাব ইনটু 3/2, ঠিক আছে। ফাৰ্ষ্ট আমি এইখিনি কৰি দিলোঁ, দেন ছেকেণ্ড তলত আকৌ মই ডাঙৰ ডিভিজনটো দি দিলোঁ, ডিভিজনটো দি পেলাই এই পাৰ্টটো মই কৰিম, ঠিক আছে। এই পাৰ্টটো মই এতিয়া কৰা যাব তোমাৰ, এতিয়া তোমাৰ এক ছেকেণ্ড, অ'কে। তেতিয়া 3/2 ডিভাইডেড বাই 1/2 ইনটু 3/2, আৰু এই পাৰ্টটো মই পিছতকৈ বহাম। এতিয়া অফটো আমি ব্ৰেক কৰি পেলাই কি পাই গ'লোঁ, অফটো ব্ৰেক কৰি পেলাই আমি মাল্টিপ্লিকেশ্যন পাই গ'লোঁ। এতিয়া আমাৰ বদমাছ নিয়মত কি কয়, প্ৰথমতে আমি অফৰ পাৰ্টটো কৰিব লাগে, ডেট মিনছ এইটো আমি মাল্টিপ্লিকেশ্যন লিখিছোঁ, বাট ইট নট মিনছ ডেট এইটো মাল্টিপ্লিকেশ্যন হয়, এইটো মাল্টিপ্লিকেশ্যন নহয়, এইটো অফ হয় ফাৰ্ষ্ট। সেইকাৰণে আমি এই অফৰ পাৰ্টটো কৰি ল'ব লাগিব এতিয়া, ঠিক আছে। আৰু এটা বস্তু নিউমেৰিটত যে আমি চাওঁ এতিয়া A2 আৰু A2 কাটা যাব, বাকী কাটা নাযায় যেনিবা। এতিয়া 3 আৰু 3 যদি আমি এতিয়া মাল্টিপ্লাই কৰোঁ, 3 3 জাৰ 9 আৰু তলত 2 আহিলে, আৰু ডাঙৰকৈ মই আকৌ আঁচডাল দি দিলোঁ, ঠিক আছে। এতিয়া এই নাম্বাৰকেইটাক যদি মই এতিয়া মাল্টিপ্লাই কৰোঁ 3/2 ডিভাইডেড বাই 3 1 জাৰ 3 আৰু তলত 4 হ'ল, 3/4 হ'ল তোমাৰ, ঠিক আছে। 3/4 আকৌ এতিয়া এই বস্তুটো মই যদি ৰাফ কৰি পেলাই তোমালোকক একেবাৰতে একেটা ছিষ্টেম লাইনতে দেখাই দিছোঁ, এই ডিভিজনটো মই মাল্টিপ্লিকেশ্যনটো যদি লৈ যাওঁ যে 3/4টো আমাৰ কি হৈ যাব ৰেচিপ্ৰকেল হৈ যাব ইনটু 4/3, ইনটু কি হ'ল ইনটু 4/3 আহিলে তোমাৰ ইয়াত, অ'কে, ঠিক আছে। এইটো হ'ল। আকৌ মই যদি এইটো একেটা লাইনতে তোমালোকক যদি মই মাল্টিপ্লাই কৰি পেলাই দেখাই দিওঁ, আমি এতিয়া কাটা যাব A3 কাটা যাব, A2 কাটা যাব, কিমান হ'লে 2 আহিলে তোমাৰ, ডেটছ ইট। আমি মাল্টিপ্লাই কৰি পেলাইও একেটা হ'ব, মাল্টিপ্লাই নকৰিলেও একেটাই হ'ব আমাৰ আনচাৰ, ঠিক আছে। আমি 2 পাই গ'লোঁ। চ' এতিয়া মই ডাইৰেক্টলি মই কি কৈছোঁ গোটেইখিনি ৰাফ কৰি পেলাই তলত মই এতিয়া 2 দেখাই দিছোঁ তোমাক, 2 লিখি দিছোঁ আনচাৰটো। এতিয়া এইখিনি বস্তু হ'ল। এতিয়া এই পাৰ্টটোৱে আমি যদি এটা কাম কৰিব পাৰোঁ 9/2, এতিয়া আমি কেনেকৈ লিখিব পাৰোঁ জানা, 9/2 ডিভাইড 2, 9/2 ডিভাইড 2, ঠিক আছে। 9/2 ডিভাইড 2, আৰু এনেকৈ যদি ফ্ৰেকশ্যনত যদি এনেকৈ ছিংগল ডিজিট এটা থাকে বা নাম্বাৰ এটা থাকে, তেতিয়াহ'লে আমাৰ এটা ডিন'মিনেটৰ 1 এটা আছে বুলি আমি এজিউম কৰি লওঁ, যে আমি কল্পনা কৰি লওঁ যে 1 এটা আছে বুলি, ঠিক আছে। তো এতিয়া এই ডিভিজনটো আমি মাল্টিপ্লিকেশ্যনলৈ কনভাৰ্ট কৰিব হ'লে 9/2 ইনটু 1/2, ঠিক আছে। 9/2 ইনটু 1/2, 9/2 ইনটু 1/2, তাৰ মানে আমি এতিয়া আনচাৰ কি পাই গ'লোঁ, আনচাৰ আমাৰ ওপৰত 9 হ'ল তলত 4 হ'ল, ওপৰত 9 হ'ল তলত 4 হ'ল, ঠিক আছে। আমি কোনখিনি আনচাৰ পাই গ'লোঁ, এই গোটেই ডিভিজন পাৰ্টটো আনচাৰ পাই গ'লোঁ।
এই গোটেই ডিভিজন পাৰ্টটো আমি আনচাৰ পাই গ'লোঁ 9/4 গোটেই ডিভিজন পাৰ্টটো আমি আনচাৰ কিমান পাই গ'লোঁ 9/4 পাই গ'লোঁ তো এতিয়া মই ডিভিজন পাৰ্টটো আনচাৰ মই 9/4 লিখি দিব পাৰিম তাৰ লগত আকৌ ডিভাইডেড বাই 1/8 কৰিব পাৰিম আকৌ ডিভাইডেড বাই 1/8 কৰিব পাৰিম ঠিক আছে 9/4 ডিভাইডেড বাই 1/8 ইজ ইকুৱেল টু কিমান হ'ব এতিয়া আমি আকৌ কি কৰিম আমি আকৌ এই ডিভিজনটো আমি কনভাৰ্ট কৰিম 9/4 ইনটু 8 ঠিক আছে 9/4 ইনটু 8 অৰ ইউ কেন চে 8/1 8/1 নিলিখনো নালাগে আমি অনলি 8 লিখিব পাৰোঁ ঠিক আছে অনলি 8 উই কেন ৰাইট অনলি 8 তোমাৰ ঠিক আছে এইটো বস্তু হ'ল তোমাৰ এতিয়া তো এতিয়া আমি কাট কৰিম 4 কাক কাট কৰিব 4 8ক কাট কৰিব 4 যদি 8ক কাট কৰে তেতিয়াহ'লে আমাৰ আনচাৰটো কিমান হ'ব জানা 4 2 জাৰ 8 ডেট মিনছ 2 আহিব তো আল্টিমেটলি আমি আনচাৰ কিমান পাই গ'লোঁ 9/2 পাই গ'লোঁ এট দ্য এণ্ড আমি আনচাৰ কিমান পাই গ'লোঁ 9/2 পাই গ'লোঁ আমি আনচাৰ কিমান পাই গ'লোঁ 9/2 ইজ ইকুৱেল টু 18 পাই গ'লোঁ আমি আনচাৰ 18 পাই গ'লোঁ দেখিছে ইমান ডাঙৰ কুৱেশ্যনটো আমি সৰু সৰু ষ্টেপত কৰি কৰি লাষ্টত আনচাৰ আমি 18 পাই গ'লোঁ বেছি টান নহয় বস্তুবিলাক ছিষ্টেমেটিকলি কৰিলে চিম্পল ৱেট কৰিলে আমাৰ আনচাৰটো ওলাই যাব মেইন আমি বদমাছ BODMAS অৰ ইউ কেন চে VODMAS সেই দুটা বস্তুৱে আমি ফ'ল' কৰিব লাগিব সেই দুটা বস্তুৱে সেইকেইটা বস্তুৱে আমি যদি ফ'ল' কৰোঁ ডেফিনেটলি তোমাৰ আনচাৰটো ধুনীয়াকৈ ছিষ্টেমেটিক ৱে ইজিলি ওলাই যাব তোমাৰ আনচাৰটো ঠিক আছে দেন আমি আৰু এটা কুৱেশ্যন চাওঁ এতিয়া অলপমান মাল্টিপ্লিকেশ্যন বা অলপমান নিগেটিভ লৈ মেলি এনেকুৱা টাইপতো আমি কুৱেশ্যন চাওঁ তো কুৱেশ্যনটো দেখিবলৈ বহুত হিউজ নিচিনা লাগে খালি ইটছ নট হিউজ কেতিয়াবা 0 এটা দি দিব মাল্টিপ্লিকেশ্যন এটা থাকিব গোটেই কুৱেশ্যনৰ আনচাৰটোৱে 0 বাট ইয়াত 0 নহয় যেনিবা ইয়াত ডিভিজন আছে তো ইয়াত কি হ'ব আমি 1ক ডিভাইড কৰিলে কি হয় 1 পাওঁ আকৌ এই ডিভিজনটো 1 ডিভাইডেড বাই 1 কি হ'ব আকৌ 1 পাম দেন আকৌ 1 প্লাছ 1 চ' কি পাম আমি 2 পাম আকৌ 1 ডিভাইডেড বাই 2 আমি আনচাৰ কি পাম 1 ডিভাইডেড বাই 2 1 ডিভাইডেড বাই 2 ক'ৰ পৰা আহিলে 1 ডিভিজনটো এই পৰা আহিলে ঠিক আছে এই ওপৰৰ পৰা নামি আহিলে 1 আৰু ডিভিজনটো তো সেইকাৰণে 1 ডিভাইডেড বাই 2 ডেট মিনছ 1/2 আমি এনেকৈ লিখিব পাৰোঁ 1 ডিভাইডেড বাই 2 1/2 লিখিব পাৰোঁ আকৌ এতিয়া 1 প্লাছ 1ৰ পিছফালে প্লাছ চিনটো আহি গ'ল তোমাৰ এতিয়া তো এইটো যদি আমি লিখোঁ ফ্ৰেকশ্যনত 2 LCM 2 আহিলে ঠিক আছে 1 ইনটু 2 প্লাছ 1 ইনটু 1 আমি আনচাৰ কি পাই গ'লোঁ 2 প্লাছ 1 আৰু তলত কিমান থাকিলে 2 থাকিলে তো তাৰ মানে আমাৰ আনচাৰটো কিমান হ'ব 3/2 অ'কে আমি আনচাৰ এইখিনিলৈকে টিল নাও হোৱাট উই গট আনচাৰ আৱাৰ আনচাৰ ইজ 3/2 ঠিক আছে আমি আনচাৰটো কিমান পাই গ'লোঁ 3/2 পাই গ'লোঁ হা আমি আনচাৰটো কিমান পাই গ'লোঁ 3/2 পাই গ'লোঁ একদম এটা ছিষ্টেমেটিক ৱেট মই ব্ৰেকডাউন কৰি আহিছোঁ মই এটা ছিষ্টেমেটিক ৱেট ব্ৰেকডাউন কৰি আহিছোঁ ক'ৰ পৰা জঁপিয়াই দিয়া নাই এতিয়া বস্তুটো মই এই ফাৰ্ষ্ট এইটো কৰিলোঁ কি পালোঁ এইটো 1 পালোঁ দেন এইটো মই ডিভাইড কৰিলোঁ 1 ডিভাইডেড বাই 1 হ'ব তোমাৰ আনচাৰ তাৰপিছত আকৌ মই এইটো 1 প্লাছ 1 কিমান হ'ব আনচাৰ 2 পাই গ'লোঁ আকৌ 1 ডিভাইডেড বাই 2 কিমান হ'ল 1/2 হ'ল তোমাৰ 1 ডিভাইডেড বাই 2 1/2 তাৰপিছত এইটো নামি আহিলে 1 প্লাছ 1/2 আহিলে ইজ ইকুৱেল টু কিমান হ'ল তোমাৰ 3/2 আহিলে তোমাৰ আনচাৰটো এইখিনি প্লাছ কৰি পেলাই মই 3/2 পাই গ'লোগৈ অ'কে চ' এইটো ছিষ্টেমত আমি চালোঁ এইটো ছিষ্টেমত আমাৰ আনচাৰটো আহিলে তো এতিয়া 1 ডিভাইডেড বাই বাকী যে প্ৰথমতে যে তোমালোকে দেখিছিলা এটা এই 1 ডিভাইডেড বাই এই বস্তুটো থাকিলে 1 আৰু ডিভিজন চাইনটো থাকিলে 1 ডিভাইডেড বাই 3/2 চ' এতিয়া আমাৰ ফাইনেল আউটপুটটো ফাইনেল ৰিজাল্টটো ওলাব আমাৰ এতিয়া তো এতিয়া আমি কি লিখিম 1 মাল্টিপ্লিকেশ্যন লিখিম মাল্টিপ্লাই 2/3 ডেটছ ইট চিম্পল তো আমাৰ আনচাৰ কিমান হ'ব 2/3 আমি আনচাৰ কিমান পাই গ'লোঁ আমি আনচাৰ ধুনীয়াকৈ 2/3 পাই গ'লোগৈ ঠিক আছে ৰেচিপ্ৰকেল হৈ গ'লগৈ 3/2টোক আমাৰ কি হ'ল ৰেচিপ্ৰকেল হৈ গ'লগৈ ঠিক আছে আমাৰ 3/2টো আমাৰ ৰেচিপ্ৰকেল হৈ যোৱাৰ কাৰণে আমি আনচাৰটো কি পাই গ'লোঁ ইয়াতে আমি আনচাৰটো ইয়াতে তুমি দেখিব পাইছা আমি ইয়াতে 2/3 পাই গ'লোঁ আমি আনচাৰ ঠিক আছে তো এইটো ছিষ্টেমত তোমালোকে চালে হ'ল ঠিক আছে তো এতিয়া আমাৰ কি হ'ব a ডিভাইডেড বাই 17 ইজ ইকুৱেল টু ঠিক আছে a ডিভাইডেড বাই 17 1000 মাইনাছ 853 আমি আনচাৰটো কি পাম 147 পাম আৰু a ডিভাইডেড বাই 17টো এনেকৈ লিখিব পাৰিম a/17 বুলি আমি লিখিব পাৰিম ঠিক আছে a/17 বুলি আমি লিখিব পাৰিম ঠিক আছে আৰু এটা বস্তু এতিয়া আমি কৰিলোঁ মাইনাছটোতো কৰি ল'লোঁ এতিয়া এই
17টো আমি ৰাইট হেণ্ড ছাইডলৈ নিব লাগিব 17টো আমি ৰাইট হেণ্ড ছাইডলৈ নিব লাগিব তেতিয়া কি হৈ যাব তোমাৰ ক্ৰছ মাল্টিপ্লাই হৈ যাব ডিভাইডটো আমাৰ মাল্টিপ্লিকেশ্যনলৈ কনভাৰ্ট হৈ যায়গৈ তোমাৰ ক্ৰছ মাল্টিপ্লাই হৈ যাব এই নাম্বাৰটো ওপৰলৈ যাবগৈ a ইজ ইকুৱেল টু 147 ইনটু 17 147 ইনটু 17 তো a ভেলুটো আমাৰ কিমান পাম 2499 পাই যাম আমি এতিয়া তো ফাৰ্ষ্ট আমি কি কৰিলোঁ a নাম্বাৰটো ক'ত লৈ গ'লোঁ এইফালে লৈ গ'লোঁ ৰাইট হেণ্ড ছাইডলৈ নিগেটিভ চাইনটো আহিলে তাৰপিছত আমি এতিয়া এই ডিভিজনটো এইফালে লৈ যোৱাৰ কাৰণে ৰাইট হেণ্ড ছাইডলৈ মাল্টিপ্লিকেশ্যন হৈ গ'লগৈ লাষ্টত মাল্টিপ্লাই কৰি পেলাই আমি আনচাৰ 2499 পাই গ'লোঁ আমি আনচাৰ কিমান পাই গ'লোঁ 2499 পাই গ'লোঁ